অধ্যক্ষ গগৈ ছাৰ, বৰপথাৰ কলেজৰ অধ্যক্ষ ডক্টৰ পবিত্ৰ চুতীয়া ডাঙৰীয়া, আজিৰ সভাত উপস্থিত থকা বৰপথাৰ পৌৰসভাৰ পৌৰপতি সঞ্জীৱ বৰুৱা ডাঙৰীয়াকে ধৰি আমাৰ মাজত থকা হীৰেন কাকতিদেৱ, সাংবাদিক বন্ধুসকল, বন্তি বৰা বাইদেউকে ধৰি বিশিষ্ট ব্যক্তিসকল, এই মহাবিদ্যালয়ৰ সন্মানীয় শিক্ষক শিক্ষাৰ্থী কৰ্মচাৰীসকল, অতিথিসকল, বৰপথাৰ মহাবিদ্যালয়ৰ শিক্ষাগুৰুসকল, এই মহাবিদ্যালয়ৰ দ্বাদশ বৰ্গৰ ছাত্ৰ ছাত্ৰীসকল আৰু আজিৰ এই অনুষ্ঠানটো যাক লৈ আয়োজন কৰা হৈছে উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ নৱাগত ছাত্ৰ ছাত্ৰীসকল। মই প্ৰথমতে নৱাগত ছাত্ৰ ছাত্ৰীসকলক অভিনন্দন জনাইছোঁ। তেওঁলোকে জীৱনৰ এটা পৰিক্ৰমা অতিক্ৰম কৰি হাইস্কুলীয়া জীৱনৰ পৰা কলেজীয়া জীৱনত ভৰি দিলে, জীৱনৰ এটা নতুন স্তৰত উপনীত হ'ল। আৰু এই নতুন স্তৰত উপনীত হোৱাৰ সময়ত নৱাগত ছাত্ৰ ছাত্ৰীসকলে পৃথিৱীখন নতুনকৈ চাবলৈ শিকিব, সমাজখন নতুনকৈ চাবলৈ শিকিব, নিজৰ জীৱনটো নতুনকৈ চাবলৈ শিকিব। আৰু সাধাৰণতে এনেকুৱা ধৰণৰ যিবিলাক সভা সমিতি হয়, এই সভা সমিতিবিলাকত যিসকল বক্তাই ভাষণ দিয়ে, আমি ভাষণ দিওঁ। আমাৰ মূল কামটোৱে হ'ল যে আমুকটো কৰিবা, আমুকটো নকৰিবা ধৰণেৰে নৱাগত বা পুৰণি ছাত্ৰ ছাত্ৰীসকলক সভাবিলাকত বিভিন্ন পৰামৰ্শ দিয়া হয়। আৰু পৰামৰ্শবিলাক দি আমি বিচাৰোঁ যে ছাত্ৰ ছাত্ৰীসকল আমি ভবাৰ দৰে হ'ব লাগে। কিন্তু মই কথাটো অলপ বেলেগ ধৰণে ভাবোঁ যে বহুত সময় যেনেকৈ আমি ভাবোঁ যে ছাত্ৰ ছাত্ৰীসকল আমি ভবাৰ দৰে হ'ব লাগে, তেনেদৰে কিন্তু বহুত সময় ছাত্ৰ ছাত্ৰীসকলেও ভাবে যে আমাৰ অভিভাৱকসকল আমি ভবাৰ দৰে হ'ব লাগে। এই যে দুটা জেনেৰেশ্যনৰ মাজত চিন্তা চৰ্চা, মানসিকতা, পৰিৱেশ, এই সকলোখিনিৰ পাৰ্থক্য থাকে। আজি যিজন শিক্ষকে ইয়াত পাঠদান কৰে, তেওঁ হয়তো আজিৰ পৰা 30 বছৰ 25 বছৰ আগত বা 20 বছৰ আগত মেট্ৰিক পাছ কৰিছিলে। গতিকে সেই শিক্ষকজনৰ মানসিকতা, সেই শিক্ষকজনৰ দৃষ্টিভংগী, তেওঁ দেখা পৃথিৱীখন আৰু আজিৰ ছাত্ৰ ছাত্ৰীসকলে দেখা পৃথিৱীখনৰ মাজত এটা আকাশ পাতাল পাৰ্থক্য আছে। আৰু এই পাৰ্থক্যটো যদি আমি অনুভৱ কৰিব নোৱাৰোঁ, মই নিজে ভাবোঁ বহু সময়ত আমি ল'ৰা ছোৱালীবিলাকক কওঁ যে আমাৰ দিনত আমি এনেকৈ আছিলোঁ, আমি এটা চাৰ্ট পিন্ধি স্কুল গৈছিলোঁ, আহি ধুই দিছিলোঁ, আমি এনেকুৱা কাম কৰিছিলোঁ। আৰু আমি সাধাৰণতে তাৰ প্ৰতিফলন নতুন প্ৰজন্মৰ মাজত বিচাৰোঁ। কিন্তু আজিৰ পৰা 30 বছৰৰ আগৰ সেই সমাজখন আৰু আজিৰ সমাজখনৰ অন্যান্য দিশবিলাকৰ সামগ্ৰিক পৰিৱৰ্তনটো যদি আমি স্বীকাৰ কৰি নলওঁ, অভিভাৱক, শিক্ষক, শিক্ষয়িত্ৰী আমি যদি ছাত্ৰ ছাত্ৰীসকলৰ মাজত আমাৰ প্ৰতিফলন বিচাৰিব বিচাৰোঁ, তেতিয়াহ'লে ছাত্ৰ ছাত্ৰীসকলৰ মাজত সাধাৰণতে শিক্ষক শিক্ষয়িত্ৰীৰ এটা আইডিঅলজিকেল কনফ্লিক্ট সৃষ্টি হয়, এটা চিন্তাধাৰাৰ কনফ্লিক্ট সৃষ্টি হয়। আৰু এই কনফ্লিক্টটো যিখন শিক্ষানুষ্ঠানত ন্যূনতম কৰিব পাৰি, নোহোৱা কৰাটো একেবাৰে সম্ভৱ নহয়, ন্যূনতম যিখন শিক্ষানুষ্ঠানত কৰিব পাৰি, সেই শিক্ষানুষ্ঠানত ছাত্ৰ আৰু শিক্ষকৰ সম্পৰ্ক আটাইতকৈ মধুৰ আৰু বন্ধুত্বপূৰ্ণ হয়। আৰু সেই শিক্ষানুষ্ঠানত শিক্ষাৰ পৰিৱেশটো এটা ধুনীয়া পৰিৱেশ হয়। কিছুদিনৰ বাবে মই নিজেও শিক্ষক আছিলোঁ, মোৰ এখন জুনিয়ৰ কলেজ আছে, তাত মাজে মাজে কলেজত মই ক্লাছ লৈছিলোঁ। তেতিয়া মই সেই কথাটো বুজি পাইছিলোঁ যে ছাত্ৰ ছাত্ৰীসকলক সদায় শিক্ষকসকলৰ দৃষ্টিৰে চাবলৈ যত্ন কৰিলে আমি ক'ৰবাত নহয় ক'ৰবাত অলপ খোকোজা লাগে। ঠিক তেনেকৈ নতুন প্ৰজন্মৰ ধাৰণাটোৱে হ'ল যে জ্যেষ্ঠসকলৰ প্ৰতিটো কথাই ভুল। আমাক সাধাৰণতে ল'ৰা ছোৱালীবিলাকে আমাৰ দৃষ্টিভংগী, আমাৰ কথা বতৰাবিলাকত মানি ল'ব নোখোজে, তেওঁলোকে নতুন দৃষ্টিভংগীৰে ল'ব খোজে। আৰু
স্কুলত পঢ়োৱা বা স্কুলৰ পাঠ্যক্ৰমৰ কথাটো বাদ দি বাকী জীৱন সম্পৰ্কে, সমাজ সম্পৰ্কে, অন্যান্য কথা সম্পৰ্কে যেতিয়া আমি একোটা মন্তব্য কৰোঁ, তেতিয়া তেওঁলোকৰ দৃষ্টিত আমি আউটডেটেড বা আমাৰ দৃষ্টিভংগীটো সময় উপযোগী নহয়। আৰু এই দুইটা দৃষ্টিভংগীৰ এটা বেলেঞ্চ মেইনটেইন কৰাটো মানুহৰ কাৰণে আটাইতকৈ প্ৰয়োজনীয় কাম। আজি প্ৰতিটো কথাত যোৱা সময়ছোৱাত, বিশেষকৈ যোৱা 10 বছৰত পৃথিৱীখন, কোভিডৰ পাছৰ পৃথিৱীখন যেনেধৰণে দ্ৰুতগতিত পৰিৱৰ্তন হৈছে, আমি এই দ্ৰুতগতিত পৰিৱৰ্তন হোৱা পৃথিৱীখন যদি অনুধাৱন নকৰাকৈ আগৰ পৃথিৱীখনৰ সৈতে সহাৱস্থান কৰোঁ, তেতিয়াহ'লে ক'ৰবাত নহয় ক'ৰবাত আমি আমাৰ প্ৰকৃত যিটো পদক্ষেপ, সেই পদক্ষেপটো শুদ্ধ নহ'বও পাৰে। আজিকালি আগতে কম্পিউটাৰৰ কথা কয়, ইণ্টাৰনেটৰ কথা কয়, আজিকালি আৰ্টিফিচিয়েল ইণ্টেলিজেন্স এটা বিষয়, যিটো বিষয় এৰাই কোনো চলিব নোৱাৰে। প্ৰথমতে যেনেকৈ এটা সময় আছিল, কম্পিউটাৰ যেতিয়া আহিছিল তেতিয়া মানুহে কৈছিল যে কম্পিউটাৰ আহিলে গতিকে বহুত নিবনুৱা সৃষ্টি কৰিব। কিন্তু পৰৱৰ্তী অৱস্থাত দেখা গ'ল যে কম্পিউটাৰ নহ'লে কোনো মানুহেই চলিব নোৱাৰে। এতিয়া আহি আৰ্টিফিচিয়েল ইণ্টেলিজেন্স, আমি জ্যেষ্ঠসকলে আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ প্ৰতি অলপ আমাৰ অনীহা আছে। আমি ভাবোঁ যে আৰ্টিফিচিয়েল ইণ্টেলিজেন্স নোহোৱাকৈ আমি পাৰ হৈ গ'লোঁ, এইটো হ'ব লাগে, ইয়াৰ দৰকাৰ নাই। কিন্তু আৰ্টিফিচিয়েল ইণ্টেলিজেন্স বা কৃত্ৰিম বুদ্ধিমত্তা এনে এটা বিষয়, যিটো বিষয়ে আৰু 5 বছৰৰ ভিতৰত ৰাতিপুৱাৰ পৰা গধূলিলৈকে আমাক কণ্ট্ৰল কৰিব। AI লাৰ্ণিং সম্পৰ্কত আমাৰ শিক্ষানুষ্ঠানসমূহত আমি তাৎক্ষণিকভাৱে নতুন পাঠ্যক্ৰম যদি সৃষ্টি নকৰোঁ, এটা দিন আহিব য'ত ছাত্ৰ ছাত্ৰীয়ে ওলোটাই শিক্ষক শিক্ষয়িত্ৰীক ক'ব পাৰিব কোনটো কি বস্তু। কাৰণ AI লাৰ্ণিং যি জানে, আৰু লাহে লাহে স্কুল পৰ্যায়ৰ পৰা AI লাৰ্ণিং আৰম্ভ হৈছে। আজি AI বুলি ক'লে আমি সাধাৰণতে এটা সৰু কথা জানো যে AIটো হ'ল ChatGPT। আচলতে ChatGPT এটা AI মাত্ৰ বাহিৰত দেখুওৱা বস্তু যে AIটো হ'ল এনেকুৱা এটা মডেল, LLM বুলি কয়, লাৰ্জ লেংগুৱেজ মডেল। লাৰ্জ লেংগুৱেজ মডেলটো হ'ল য'ত পৃথিৱীৰ সমস্ত জ্ঞান, সমস্ত তথ্য, সমস্ত পৰিঘটনা, ইতিহাস সকলোখিনি লাৰ্জ লেংগুৱেজ মডেলত স্থূপীকৃত হৈ থাকে। তাৰ ইণ্টাৰফেচটোহে আজি গ্ৰক বুলি কওক, পাৰপ্লেক্সিটি বুলি কওক, ChatGPT বুলি কওক, জেমিনি বুলি কওক, যিবিলাক নতুন নতুন AI আহিছে, সেইবিলাক তাৰ বাহিৰত দেখা ফেচটোহে। গতিকে এই কথাবিলাকৰ প্ৰতি আমাৰ নতুন ছাত্ৰ ছাত্ৰীসকলৰ আগ্ৰহ আমি সৃষ্টি কৰিব লাগিব। আগ্ৰহ যদি সৃষ্টি কৰিব পাৰোঁ, এনেকুৱা নহয় যে অকল মহানগৰৰ ছাত্ৰ ছাত্ৰীসকল বহুত আগবাঢ়ি যোৱা তেওঁলোকেহে পাৰিব, আমিও পাৰিম। আমি লাহে লাহে আমাৰ শিক্ষানুষ্ঠানবিলাকত AI লাৰ্ণিঙৰ যদি পাঠ্যক্ৰম চৰকাৰীভাৱে দেৰিও হয়, আমাৰ ফালৰ পৰা AI লাৰ্ণিঙৰ পাঠ্যক্ৰম আমি ষ্টাৰ্ট কৰিব লাগিব। কাৰণ যুগৰ পৰা আমি পিছুৱাই গ'লে কালিলৈ ক'তো চাকৰি নাপাম। যুগৰ লগত আমি সমানে যাব লাগিব। মই একেবাৰে ছিনিয়ৰ শিক্ষকসকলৰ কথা নকওঁ, কিন্তু জুনিয়ৰ শিক্ষকসকলে ছাত্ৰ ছাত্ৰীক বুজাই তুলিব পৰাকৈ নিজে এইবিলাক কথাত কম্পিটেণ্ট হ'ব লাগিব, এইবিলাক কথাত তেওঁলোকে আৰু আগুৱাই যাব লাগিব। আজি AI গোটেই বস্তুটো মেডিকেল ছায়েন্সত এপ্লাই হৈছে, ইঞ্জিনিয়াৰিং ছায়েন্সত এপ্লাই হৈছে, আজি সমাজ বিজ্ঞানত এপ্লাই হৈছে। AI যদি আপোনালোকে এটা ঘৰৰ কথা বিচাৰে, যে মই এটা ঘৰ বনাব খুজিছোঁ, ঘৰটোৰ মোৰ ইমান স্কোৱাৰ ফুটৰ ঘৰ, ইমানটা ৰুম লাগে, তাত বাথৰুম লাগে এই চাইজৰ, বেডৰুম লাগে এই চাইজৰ, মোৰ টোটেল বাজেট ইমান টকা, মোক এটা ঘৰ বনাই দিব লাগে। AI 7-8 ছেকেণ্ডৰ ভিতৰত আপুনি বিচৰা সকলোখিনি আপোনাক কৈ ড্ৰয়িং, এষ্টিমেট আপোনাক আনি দিব। তাৰমানে লাহে লাহে ইঞ্জিনিয়াৰজনৰ কাম নোহোৱা হ'ল। ইঞ্জিনিয়াৰজনৰ কাম নোহোৱা হোৱাটো ডাঙৰ কথা নহয়। আমাৰ যিজন ব্যক্তিয়ে সেই ঘৰটো বনাব খুজিছে, ইঞ্জিনিয়াৰক দিব লগা 1 লাখ টকাৰ খৰচো তেওঁ কমি গ'ল।
ফাৰ্নিচাৰ বনাব লাগে, আজি এটা ৰুমত বোলে ইণ্টেৰিয়ৰ কাম কৰিব লাগে, আৰু এআইত আপুনি লাহে লাহে ডেভেলপ কৰিব পাৰিব। মেডিকেল ছায়েন্সত বেমাৰৰ ট্ৰিটমেণ্ট কেনে আগবাঢ়িব পাৰে, কেঞ্চাৰত আজিৰ তাৰিখত এআই সৰ্বাধিক প্ৰয়োগ কৰিছে, লিটাৰেচাৰত এআই প্ৰয়োগ কৰিছে। গতিকে আমি এইটো কেতিয়াও ভাবিব নালাগে যে আমি পুৰণি মানুহ, আমি গাঁৱৰ মানুহ, আমি পিছপৰা ঠাইৰ মানুহ, আমাক এআই নালাগে, আমাক মোবাইলটো চবকে লাগে। আৰু আজিকালি লাহে লাহে হাতত থকা এই সৰু ইনষ্ট্ৰুমেণ্টটো পৃথিৱীখন কণ্ট্ৰল কৰিব পৰা এটা বস্তুত পৰিণত কৰে। আজি এটা ছফ্টৱেৰ ডেভেলপ কৰিব লাগে, ধৰি ল'লোঁ বৰপথাৰ কলেজত এটা ছফ্টৱেৰ লাগে, কোন শিক্ষক কেইটা বজাত আহিছে, কেইটা বজাত গৈছে, তাৰ ৰেকৰ্ড ৰাখিবৰ কাৰণে এটা ছফ্টৱেৰ লাগে। তেওঁ যদি সময়মতে অহা নাই, তেওঁ কিমান চেলাৰী কাট হ'ব, কোন ষ্টুডেণ্ট অহা নাই, তাৰ ছফ্টৱেৰ বনাব লাগে। ছফ্টৱেৰত এইটোও থাকিব, এখন আমি মেগনেটিক কাৰ্ড দিলোঁ প্ৰত্যেক ষ্টুডেণ্টক, তেওঁলোকে গেটত সোমোৱাৰ লগে লগে কাৰ্ডখন ৰিড হ'ব, আৰু তাৰ পৰা এটা SMS তেওঁৰ ঘৰত বা হোৱাটছআপ তেওঁৰ ঘৰৰ মাকৰ ওচৰলৈ যাব বা দেউতাকৰ ওচৰলৈ যাব যে আপোনাৰ সন্তানটো আহি কলেজৰ কেম্পাছত ভৰি দিলে। আৰু যেতিয়া 3টা বজাত কলেজৰ পৰা গুচি যাব, তেতিয়া মেগনেটিক তাৰ কাৰ্ডখন তাতে পাঞ্চ কৰি ওলাই যাব, লগে লগে ঘৰলৈ মেছেজ যাব যে আপোনাৰ ষ্টুডেণ্টজন এইমাত্ৰ কলেজৰ পৰা গৈছে। এইবিলাকৰ কাৰণে কোনো মানুহৰ মিলমিলি কথা দৰকাৰ নাই, এইবিলাক হ'ল এআই জেনেৰেটেড কিছুমান ছফ্টৱেৰ ডেভেলপমেণ্ট। আজি আমাক ৱেবছাইট লাগে, বৰপথাৰ জুনিয়ৰ কলেজৰ এটা ৱেবছাইট লাগে, ৱেবছাইটটো ডেভেলপ কৰিবৰ কাৰণে, এপ ডেভেলপমেণ্ট কৰিবৰ কাৰণে, এই সকলোখিনিৰ কাৰণে আজিৰ তাৰিখত কম্পিউটাৰ লাৰ্ণিং এণ্ড এআই লাৰ্ণিং বহুত দৰকাৰী বস্তু। গতিকে এই বস্তুখিনি আমি আগবঢ়াই নিব লাগে। মই বহুত দীঘলীয়া বক্তব্য নেৰাখোঁ, দুই এটা কথা ক'ম, যিখিনি কথা আমাৰ ব্যৱহাৰিক জীৱনত প্ৰয়োজন, যিখিনি কথা আমি জানিলে আমাৰ সাধাৰণ জ্ঞানখিনিৰ লগতে আমাৰ যিখিনি মনত এটা উৎকণ্ঠা উৎসুকতা থাকে, সেই উৎকণ্ঠা আৰু উৎসুকতা বৃদ্ধি পাব। এইকেইদিন এটা খুব সঘনে ব্যৱহৃত শব্দ আমি সকলোৱে শুনি আছোঁ যে বয় বস্তুৰ দাম বাঢ়িছে। শুনিছানে নাই? বয় বস্তুৰ দাম কিয় বাঢ়িছে? বয় বস্তুৰ দাম বঢ়াৰ কিবা এটা কাৰণ আছে। এই কথাবিলাক যদি আমি ইগন'ৰ কৰোঁ, তেতিয়াহ'লে আমি এটা পাৰ্ট পুৰা আন্ধাৰত থাকিম। গোটেই পৃথিৱীৰ যিটো ইকনমি, ৱৰ্ল্ড ইকনমিটো সদ্যহতে এইটো অৱস্থাত কণ্ট্ৰল কৰাৰ মূল বিষয়টো হ'ল ফচিল ফুৱেল বা ক্ৰুড অইল। ফচিল ফুৱেল হ'ল তাৰমানে ক্ৰুড অইলটোকে কয়, ক্ৰুড অইলটোৱে গোটেই পৃথিৱীখনৰ ইকনমিটো কণ্ট্ৰল কৰে। আজি হঠাৎ আমি শুনো যে ভাৰতৰ বৈদেশিক মুদ্ৰাৰ পৰিমাণ 10 বিলিয়ন কমি গ'ল। টকাৰ বিনিময়ত ডলাৰৰ বিনিময়ত টকাৰ মান কমি গ'ল 90 টকাৰ পৰা 95 টকা। আমি কেতিয়াবা ভাবিছোঁনে যে কিহৰ কাৰণে ডলাৰৰ মূল্য কমি গ'ল? আমি ছাত্ৰ ছাত্ৰীসকলে, জ্যেষ্ঠসকলে জানিবৰ কাৰণে ইকনমিৰ দুই এটা কথা, যিকেইটা মই সাধাৰণতে ভাল পাওঁ, চাওঁ, সেইকাৰণে ক'ব বিচাৰিছোঁ। আজি আমাৰ হাতত কিছুমান বৈদেশিক মুদ্ৰা থাকে, যিবিলাক বৈদেশিক মুদ্ৰা পৃথিৱীৰ বিভিন্ন দেশৰ ব্যৱসায়ী ইয়াত আহি ব্যৱসায় কৰোঁতে, আমি কিছুমান বস্তু ৰপ্তানি কৰোঁতে আমি কিছুমান ডলাৰ পাওঁ। আৰু আমাৰ হাতত ডলাৰৰ ভাণ্ডাৰটো যিমান ষ্ট্ৰং হয়, সিমানে আমাৰ টকাৰ ভেলুটো বেছি হয়। আমাৰ ডলাৰৰ ভাণ্ডাৰ কম ক'ত হয়? আমি কিছুমান বস্তু বিদেশৰ পৰা কিনো। বিদেশৰ পৰা কিনা বস্তুবিলাকৰ ভিতৰত আটাইতকৈ বেছি পইচা আমি খৰচ কৰোঁ ক্ৰুড অইলত। তাৰ পাছত আমি খৰচ কৰোঁ যিটো আমি মিঠাতেল বুলি কৈ থাকোঁ, আচলতে এইটো মিঠাতেল নহয়, এইটো পাম অইল। আমি খোৱা মিঠাতেলটো আচলতে 90% পাম অইল মিক্স থাকে, 10% মাষ্টাৰ্ড অইল মিক্স থাকে। পাম অইলটো আমি বিদেশৰ পৰা কিনো। আৰু আমি বিদেশলৈ যেতিয়া যাওঁ, বিদেশলৈ গ'লে আমি টকাবিলাক ডলাৰত খৰচ কৰোঁ। এই তিনিটা আমাৰ, আৰু ফাৰ্টিলাইজাৰ আমি কিনো। এই চাৰিটা আমাৰ ডলাৰ খৰচ হোৱা মেইন জেগা। আৰু আমাৰ হাতত যি ডলাৰ আছে, সেই ডলাৰ আমি কিনো,
আৰু বিদেশৰ পৰা আমি বস্তু বিক্ৰী কৰি ডলাৰ আনো, এটা বেলেঞ্চত থাকিব লাগে। আৰু বহুত বেছি ডলাৰ আমি খৰচ কৰোঁ সোণত। সোণ কিনো, সোণত আমাৰ বহুত বেছি ডলাৰ বিদেশৰ পৰা আহে। এতিয়া ইণ্টাৰনেশ্যনেল মাৰ্কেটত ক্ৰুড অইলৰ দাম বাঢ়িলে আমি সকলোৱে হৰমুজ প্ৰণালী, হৰমুজ ষ্ট্ৰেটেজি শুনি আছোঁ। তাৰমানে মিডল ইষ্টৰ পৰা ভাৰতবৰ্ষৰ ক্ৰুড অইল আনে। ক্ৰুড অইল আনিবৰ কাৰণে মিডল ইষ্টৰ পৰা জাহাজত আনে, যিখিনি জাহাজৰ 96% জাহাজ আমি বিদেশী জাহাজ ভাড়া লওঁ আৰু 4% জাহাজ ইণ্ডিয়াৰ নিজৰ হাতত আছে। এতিয়া হৰমুজ ষ্ট্ৰেটেজিত যেতিয়া আমেৰিকা আৰু ইৰাণৰ মাজত যুদ্ধ হ'ল, যুদ্ধ হোৱাৰ পাছত তাত জাহাজ চলাচল ৰেষ্ট্ৰিক্টেড হৈ গ'ল। তাৰ পৰা জাহাজখন আহিবলৈ ভাৰতবৰ্ষলৈ 4 দিন সময় লাগে। এতিয়া তাৰ পৰা যিহেতু তেলটো অহা নাই, আমাৰ ভাৰতবৰ্ষত তেল আৰু গেছৰ অভাৱ হৈছে, আমি সেইকাৰণে বেলেগ দেশৰ পৰা আনিব লগা হৈছে। বেলেগ দেশ ক'ৰ পৰা আনিছোঁ? আমি ব্ৰাজিলৰ পৰা আনিছোঁ। আগতে আমি যদি মিডল ইষ্টৰ পৰা আনিছিলোঁ, আগতে 4 দিন লাগিছিলে। ব্ৰাজিলৰ লগত আমাৰ দূৰত্ব বৃদ্ধি, এতিয়া 56 দিন লাগে। যিহেতু আমি 96% জাহাজ ভাড়াত লওঁ, সেই ভাড়াত লোৱা জাহাজখনৰ 56 দিনৰ ভাড়া আমি এতিয়া দিব লাগে, কাৰণ এই জাহাজবিলাক ডেইলি চিষ্টেমত ভাড়া লয়। আগতে 4 দিনৰ ভাড়া জাহাজখন আহিছিলে। ক্ৰুড অইলৰ দাম যদি $100, $2 আহি পাইছিলে। 56 দিন হোৱাৰ লগে লগে ট্ৰেন্সপৰ্টেশ্যন কষ্ট বাঢ়ি গ'ল, আকৌ $30, $40। তাৰ লগতে সেই পিৰিয়ডটোত ইঞ্চুৰেঞ্চ থাকে, প্ৰডাক্ট ইঞ্চুৰেঞ্চৰ দাম বাঢ়ি গ'ল। আৰু আটাইতকৈ ডাঙৰ কথা, আমি যিহেতু বেলেগৰ ওপৰত ডিপেণ্ড কৰোঁ, এই জাহাজবিলাকৰ দৈনিক ভাড়া আগতে যিমান আছিল যুদ্ধৰ কাৰণে তাৰ 4 গুণ। তাৰমানে আমি দেখিছোঁ যে $100 পাৰ বেৰেলত তেল কিনি আছে, কিন্তু সেই কিনা তেলটো আহি আমাৰ ইয়াত পাওঁতে $160 হৈছে। তাৰ লগে লগে টকা আমাৰ ডলাৰৰ এগেইনষ্টে ডাউনফল চলি আছে। সেইকাৰণে আমাৰ ইয়াতে এটা আহ্বান জনোৱা হৈছিল যে যিবিলাক বিষয়ে আমাৰ ডলাৰ কমাই দিয়ে, যে ছাপ'জ আমি সোণ কিনিলোঁ, সোণ বিদেশৰ পৰা আনিলে ডলাৰত কিনো, আমাক ডলাৰ লাগিবই তেল কিনিবলৈ, আমি সোণ কিনিব নালাগে। আমি বিদেশ ভ্ৰমণ কমাই কৰিব লাগে। ভাৰতবৰ্ষত বহুত ঠাই আছে, টকাটো নিজৰে থাকিব, ফুৰিবলৈ মানা কৰা নাই। বিদেশ ভ্ৰমণটো কমাই কৰিলে ডলাৰ আমাৰ ছেভিংছ হ'ব। এই কথাটো বহুতে সমালোচনাও কৰে যে চৰকাৰে আমাক ছাপোৰ্ট কৰিব পৰা নাই। আচলতে দেশৰ যেতিয়া দুৰ্দিন আহে, তেতিয়া ৰাইজে দেশৰ লগত থিয় হ'ব লাগে। 62 চনত যেতিয়া চাইনাৰ লগত যুদ্ধ হৈছিল, আমাৰ অসমৰে বহু আই মাতৃয়ে নিজৰ ডিঙিৰ গহনা চৰকাৰক দিছিল, যাতে চৰকাৰে শত্ৰু পক্ষৰ লগত যুঁজ কৰিব। সেইকাৰণে আমি সৰু সৰু কথাবিলাকত নগৈ, মই এইকাৰণে কৈছোঁ, আজিকালি এটা শব্দ খুব চলি থাকে, জেনজি। জেনজি বুলি ক'লে আমাৰ ইয়াত থকা গোটেইখিনি ষ্টুডেণ্টে জেনজি। আৰু এটা ধাৰণা বুজাই দিয়া হয় যে জেনজি মানে এটা বিৰাট হুলস্থুল, ধৰ্ণা, প্ৰচলিত ছিষ্টেমৰ এগেইনষ্টে গৈ এটা ডাঙৰ ঘটনা ঘটোৱা এটা শক্তি। জেনজি আজিৰ তাৰিখত যিটো বয়সৰ ল'ৰা ছোৱালী, সেই বয়সৰ ল'ৰা ছোৱালীয়ে, তেওঁলোকক জেনজি বুলি কোৱা নহৈছিল, অসম আন্দোলন কৰিছিল 6 বছৰত। অহিংসা আন্দোলন কৰি 6 বছৰত সেই বয়সৰ ল'ৰা ছোৱালীয়ে ভাৰতবৰ্ষ নহয় পৃথিৱীত পাইছিল। হয়, জেনজিৰ হাতত অফুৰন্ত শক্তি আছে, কিন্তু এই অফুৰন্ত শক্তি অপচয়ৰ বাবে নহয়। আমি এয়াৰলাইনিঙত এই শক্তি প্ৰয়োগ কৰিব লাগিব। আমি সমাজ পৰিৱৰ্তনৰ কাৰণে এই শক্তি প্ৰয়োগ কৰিব লাগিব। মই দেখিলোঁ আমাৰ সাধাৰণ সম্পাদকে তেওঁৰ ভাষণত সমাজ পৰিৱৰ্তনৰ যুৱ সমাজৰে দায়িত্ব এনেকুৱা কিবা লাইন এটা লাগি দেখিছে, আমাৰ ভাল লাগিছে। এই দায়বদ্ধতাই আমাক সমাজখনৰ কাৰণে অধিক আগ্ৰহীন কৰিব। আৰু আমি সমাজখন যদি নিজৰ বুলি ভাবি আগবাঢ়ি নাযাওঁ, জেনজিৰ অৰ্থটো যদি আমি এটা বিশৃংখল জীৱন বুলি ভাবোঁ, তাৰ পৰিণতিত আমাৰ ব্যক্তিগত জীৱনত অসুবিধা হ'ব। এইবিলাক হ'ল আমাৰ জীৱন ধাৰণৰ লগত জড়িত কিছুমান কথা, যিবিলাক কথা আমাৰ বাহিৰৰ পৰা প্ৰভাৱিত কৰা কথা। গতিকে বাহিৰৰ পৰা প্ৰভাৱিত কৰা কথাৰ লগত
আমি এটা কথা ভাবিব লাগিব যে আমি বৰপথাৰ সৰুপথাৰ আমি অসমৰ ভিতৰত কিছু কিছু ক্ষেত্ৰত একক আৰু অনন্য হ'ব পাৰোঁ। আমি কিছু ক্ষেত্ৰত আদৰ্শ হ'ব পাৰোঁ। আজি আমি ক্ৰীড়াৰ ক্ষেত্ৰত ভাৰতবৰ্ষক প্ৰতিনিধিত্ব কৰা খেলুৱৈ সৰুপথাৰে আমি উপহাৰ দিছোঁ। এয়া আমি অন্তিম বুলি নাভাবি আৰম্ভণি বুলি যদি ভাবোঁ আৰু এনে ক্ৰীড়া প্ৰতিভা সৃষ্টি কৰিবৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলে যদি চেষ্টা কৰে নিশ্চিতভাৱে আমি তেওঁলোকক সকলো প্ৰকাৰে সহায় কৰিম। মই বৰ বেছি দীঘলীয়া বক্তব্য নেৰাখোঁ। আজি আৰু 4খন সভা মোৰ কৰিবলৈ আছে। সকলো ছাত্ৰ ছাত্ৰীক শুভকামনা জনাইছোঁ। মই AI লাৰ্ণিং বা এইখিনি কথা কৈছোঁ, কিন্তু ক'লেতো নহ'ব, তাৰ কাৰণে আন্তঃগাঁথনি লাগিব। মই এটা ৰুম বৰপথাৰ জুনিয়ৰ কলেজত AI লাৰ্ণিং কৰিব পৰাকৈ খুব ধুনীয়াকৈ ডিজিটেল ক্লাছৰুম এটা মই ধুনীয়াকৈ আপোনালোকক বনাই দিম, যাতে মই কোৱা কথাখিনি ল'ৰা ছোৱালীখিনিয়ে কৰিব পাৰে। আজি এটা ডিজিটেল ক্লাছৰুম থাকিলে, স্মাৰ্ট বৰ্ড থাকিলে, যদি ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ প্ৰফেচাৰ এজনে তাৰ পৰাও ক্লাছটো লয়, আমাক ডাইৰেক্ট ইণ্টাৰেকশ্যন কৰি তাৰ পৰা আমাৰ ক্লাছটো ল'ব পাৰিব। আজি যদি আমেৰিকাৰ পৰাও আমাৰ ক্লাছ এটা লয়, ডাইৰেক্ট ইণ্টাৰেকশ্যন কৰি তাৰ পৰা ল'ব পাৰিব। সেইকাৰণে তেনেধৰণে মোক অলপ সময় লাগিব। দ্বিতীয়বাৰৰ কাৰণে বিধায়ক কৈছোঁ, আমাৰ আগষ্ট মাহত বাজেট ছেশ্যন আছে, তাৰ পাছত পইচা পাতিখিনি আহিব আৰু তাৰ পাছত অহাৰ পাছতে খুব ধুনীয়াকৈ, মই শব্দটো আকৌ এবাৰ কৈ দিছোঁ, খুব ধুনীয়াকৈ এটা স্মাৰ্ট ক্লাছৰুম, ডিজিটেল ক্লাছৰুম মই ছাত্ৰ ছাত্ৰীসকলক উপহাৰ দিম। ধন্যবাদ।